নমস্কাৰ। আজি এটি বিশেষ পোষ্ট লৈ আহিছোঁ ৰাইজৰ বাবে, বিশেষকৈ আমাৰ জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ বাবে। বিগত বৰ্ষৰ এই অক্টোবৰ মাহৰ 26 আৰু 27 তাৰিখে মহামিলনৰ অনুষ্ঠান হৈছিল আমাৰ স্কুলৰ বাকৰিত। জ্যেষ্ঠজনেও নিজৰ সহপাঠীজনক লগ পাইছিল, কনিষ্ঠজনেও পাইছিল, ময়ো পাইছিলোঁ, আপোনালোকেও পাইছিল। তাৰে মাজতে দুখ লাগিছিল, যি এজনক হয়তো আমি এই পৃথিৱীৰ পৰা বিদায় মাগাৰ কাৰণে সেই অনুষ্ঠানত লগ হ'ব নোৱাৰিলোঁ। আৰু বহু ছাত্ৰ ছাত্ৰীয়ে কৰ্মসূত্ৰে বাহিৰত থকাৰ কাৰণে সহযোগিতা কৰিব নোৱাৰিলে। সঁচাকৈ ভাল লাগিছিল সেই অনুষ্ঠানভাগ। যিসকলে উপস্থিত আছে তেওঁলোকে বুজিব পাৰিছে কিমান এটা সুন্দৰ অনুষ্ঠান হৈছিল। তাকেই বোলো তাৰিখটো চাপি আহিছে, ৰাইজক এপাক জনাব বিচাৰিছোঁ। সেই সময়ৰ সেই দিনকেইটা এটা সদায় মনত থকা স্মৃতি নিচিনা হৈ থাকিব। পৰিৱেশটো এটা ভাল লাগিছিল। 40 বছৰ পিছতো ক্লাছ 6, 7, 8, 9 পঢ়া নিচিনা লাগিছিল। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ অনুভৱ প্ৰকাশ কৰিব পাৰিছিল, চেলফি তুলিছিল, সহপাঠীৰ লগত গীত গাইছিল, কোনোবা চুকত বহি চিঙৰা চাহ খাইছিল। কি যে আনন্দ পৰিৱেশ এটা পাইছিলোঁ। গতিকে অহা 26 আৰু 27 তাৰিখটো ওচৰ চাপি অহাৰ কাৰণে আজি ফেচবুকতে দুআষাৰ ক'লোঁ। আপোনালোকে আপোনালোকৰ অনুভৱবিলাক জনাব সেই অনুষ্ঠানটোৰ ওপৰত। তাকে আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছিলোঁ এটি বাৰ্তা। এনেকুৱা গঠনমূলক আলোচনাই, গঠনমূলক অনুষ্ঠানে একতা এনাজৰীডাল মজবুত কৰি ৰাখে। আমি তেতিয়া সেই স্কুলখনত সকলোৱে এটা পৰিয়ালৰ দৰে খাৰা হৈছিলোঁ, প্ৰতিটো বেটছে। ৰাতিলৈ সাংস্কৃতিক অনুষ্ঠানটো যিসকলে উপভোগ কৰিছিল চিৰজীৱন মনত থাকিব। সমাজত তেনেকুৱা সাংস্কৃতিক অনুষ্ঠান হ'ব লাগে। জ্যেষ্ঠসকলে ভৱিষ্যত দিনত তেনেকুৱা আকৌ অনুষ্ঠান জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাতিব বুলি আশা ৰাখি আজি ভিডিঅ'টো সামৰিছোঁ। আপোনালোকক সেই 26 আৰু 27 তাৰিখৰ অনুষ্ঠানটো কিবা স্মৃতি যদি মনলৈ আহে তলত কমেণ্ট বক্সত কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।